আপোনাৰ মোবাইল নম্বৰে আপোনাক দিব পাৰে ভাল দিন অথবা বেয়া দিন অহাৰ সংজ্ঞা। আপোনাৰ খুব বেছি বেয়া দিন চলি আছে, হ'ব পাৰে আপোনাৰ মোবাইলৰ এনাৰ্জি বেয়া হৈ আছে। আপুনি কি কৰিব, প্ৰথমে আপোনাৰ মোবাইল নম্বৰৰ সকলোবোৰ ডিজিট প্লাছ কৰিব আৰু তেতিয়ালৈকে কৰিব যেতিয়ালৈকে ৰিজাল্টটো ছিংগল ডিজিটত নাহে। তাৰে যদি শেষত ছিংগল ডিজিটত 1 আহে তেতিয়াহ'লে আপোনাৰ কি হ'ব, লিডাৰশ্বিপ কোৱালিটি থাকে আৰু বিজনেছৰ ক্ষেত্ৰত আপুনি ভাল হ'ব। 2 আহিলে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভাল হয়। 3 যদি আহে তেন্তে আৰ্টিষ্ট, ইনফ্লুৱেঞ্চাৰ তেওঁলোকৰ কাৰণে ভাল হয়। আপোনাৰ যদি শেষত 4 আহিছে, 4 আহিলে খুব বেছি আপুনি হাৰ্ড ৱৰ্ক কৰিব লাগে আৰু শ্ল' ছাকচেছ পায়। 5 আহিলে ট্ৰেভেল বা মাৰ্কেটিঙত ভাল হয়। 6 আহিলে লাক্সাৰী পায়, মানি পায়। 7 আহিলে স্পিৰিচুৱেল হয়, থিংকাৰ্ছ হয়। 8 আহিলে মানি, পাৱাৰ এইবোৰ পায়। আৰু একেবাৰে শেষত যদি 9 আহে তেন্তে ইম'শ্যনেল হয় আৰু এনাৰ্জি লেভেলটো হাই হয়। আপোনাৰ মোবাইলৰ শেষৰ ডিজিটটো মানে প্লাছ কৰি উঠি ছিংগল ডিজিটত কি আহিছে কমেণ্ট কৰিব।